নমস্কাৰ, জয় হিন্দ। অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত মই আপোনালোকৰ লগত মোৰ বন্ধু আছে যে মোৰ বন্ধু মানে মোৰ দাদাই হয়, নজৰুল ইছলাম। আৰু তেখেতৰ লগত মই এইটো ইণ্টাৰভিউ বা লোৱাটো এইটোৱে যে আপোনালোকৰ ভাইবা এক্সাম আছে আছাম পুলিচত। আৰু তেখেতৰ নামো আছে যে আছাম পুলিচে তেখেতৰ নাম আহিছে ভাইবাৰ কাৰণে। আৰু তেখেতৰ কি কি প্ৰিফাৰেঞ্চ কৰিছে আৰু তেখেতৰ ফিজিকেলত কেনেকা মাৰ্ক আছিল আৰু ৰিটেনত কেনেকা মাৰ্ক আছিল বা কেনেকুৱা ধৰণৰ তেখেতৰ জাৰ্ণি আছিল ইয়ালৈকে, এই গোটেইখিনি কথা আমি ইয়াতে পাতিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো কিছুমান কুৱেশ্যন আছে, সেই কুৱেশ্যন কেইটা মই সুধিম আৰু নজৰুল ভাই মোৰ লগত আছে, তেখেতে মোক এনচাৰটো দিয়াৰ চেষ্টা কৰিব। তো প্ৰথম কথা হ'ল, আপোনাৰ জাৰ্ণি কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ল যে ইচ্ছা গ'ল যে মই আছাম পুলিচ বা মই ডিফেন্সত জব কৰিম, বা কেনেকুৱা ধৰণৰ এইটোৰ বিষয়ে জনাবচোন। নমস্কাৰ। মই তাৰমানে সৰুৰে পৰা সপোন আছিল মোৰ অসম পুলিচত বা আমাৰ দেশ মাতৃৰ কাৰণে সেৱা কৰাৰ কাৰণে সৰুৰে পৰা সপোন আছিল। 2018 চনৰ পৰা লাগি আছো, লাগি এতিয়ালৈকে চিলেকশ্যন পোৱা নাই। যাতে দুইবাৰ মই ফাইনেলৰ পৰা ওলাই গৈছো। এইবাৰ ভাইবাত নাম আহিছে, এইটো ইনশাল্লাহ তাৰমানে ভালকে অলপ প্ৰিপাৰেচন কৰিছো ৰিটেনৰ কাৰণে, আৰু আহিব লাগে মোৰ মতে এইবাৰ ফাইনেল। ঠিক এইখিনি আছে, আৰু আমি আল্লাহৰ তাত ভগৱানৰ তাত আমি প্ৰাৰ্থনা কৰো যাতে আপোনাৰ সপোনটো পূৰণ হওক। আৰু কেনেকা ধৰণৰ মানে আপোনাৰ জাৰ্নিটো থাকিল, যেনেকা আছাম পুলিচত কিমান বাৰ কি দিছে আৰু আগতে এক্সাম দিছিলে নেকি? দিছো মই। এনেকা ধৰণৰ মানে মই একচুৱেলি গ্ৰেজুৱেট কৰাৰ পিছৰ পৰা তাৰমানে মই এইফালে ঘৰত ফেমিলিৰ লগতো ফেমিলিৰ আৰ্থিক অৱস্থা বহুত দুৰ্বল। তাৰ পৰা ইফালে কামো কৰিছো, তাৰপিছত কাম কৰাৰ পিছত আকৌ ফিল্ডতো দৌৰিবলৈ গৈছো ৰাতিপুৱা। তাৰপিছত ৰাতি আহি কিনে অলপ পঢ়িছো, পঢ়ি কিনে এনেকা ধৰণৰ জাৰ্ণি গৈছে আৰু বহুত কষ্ট মূৰত তাৰমানে আজি ভাইভাত নাম আহিবলৈ সক্ষম হৈছে। ঠিক আছে, এতিয়া বৰ্তমান আপোনাৰ এক্সাম ভাইবা এক্সাম আছে। তো এইটো এক্সামটো ক'ত চেণ্টাৰটো পৰিছে আৰু কিমান তাৰিখে পৰিছে জনাব পাৰিব নেকি? আৰু লগতে প্ৰিফাৰেঞ্চটো জনাব যে আপোনাৰ প্ৰিফাৰেঞ্চটো কি কি দিছে বা কি কি নামত প্ৰিফাৰেঞ্চটো পোষ্টত আহিছে। হয়, মোৰ ভাইভা 12 তাৰিখত কাহিলীপাৰা ফৰ্ট এপিবিএনত আছে। ৰিপৰ্টিং টাইম দিছে আপোনাৰ 7 বজাৰ পৰা দিছে। আৰু মোৰ তাৰমানে মই ফাৰ্ষ্ট প্ৰিপাৰেচন দিছো মোৰ দুটাত নাম আহিছে। মই ফাৰ্ষ্ট প্ৰিপাৰেচন দিছো ইউবিত, আৰু ছেকেণ্ড প্ৰিপাৰেচন দিছো এবিত। ধন্যবাদ। তো আপোনালোকে গমে পালে যে আমাৰ দাদাই এক্সাম দিছে, এক্সাম দিয়াৰ পিছত তেখেতৰ ভাইবাত নাম আহিছে। বহুত মানে আশা কৰিছে, বহুতবাৰ ট্ৰাই কৰিছে, এনেকা আপোনালোকৰ মাজতো থাকিব পাৰে। আৰু আপোনাৰ বয়সটো কিমান জনাব পাৰিব নেকি, যে আৰু চান্সেছ আছে কি নাই বা সেই ধৰণৰ? মোৰ বয়স এইটো অন্তিম সময়, আৰু এইটোৱে লাষ্ট আছিলে, আৰু নেক্সট বাৰ দিব নোৱাৰো। মোৰ বয়স প্ৰায় 30 মান হৈ গৈছে। OBCৰ কাৰণে মই পাইছো, আৰু OBCৰ কাৰণে মানে এইটো এডভাৰটাইজমেন্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিছে, মানে আৰু লাষ্ট এইটোৰ পিছত আপুনি আৰু এপ্লাই কৰিব নোৱাৰে, বা এইটোৱে লাষ্ট। তো বন্ধুসকল সকলো এনেকা থাকে, কিছুমানৰ মোৰ লগত লাষ্ট এইজ থকা ল'ৰা বহুত চাকৰি পাইছে, এনেকা নহয় পোৱা নাই। আৰু মই আশা কৰো আৰু ভগৱানৰ তাত প্ৰাৰ্থনা কৰো আকৌ এবাৰ যে তেখেতে এবাৰ চিলেকশ্যনৰ পৰা চাকচেছ হয়। আৰু লগতে মই জনাইছো, মোৰ এনেকা বন্ধু আৰু কেইজন আছে, তেখেতৰ ডিউটিত আছে বৰ্তমান। আমি একেলগত দৌৰিছিলো, আৰু বৰ্তমান আমাৰ 4জনৰ ভিতৰত 3জনৰ চিলেকশ্যন হৈ গৈছে, যিকোনো ডিপাৰ্টমেণ্টত হৈ গৈছে। এনেকা মই পুলিচত আছো, আৰু CSFত এজন আছে, সিহঁতৰ লগত আপোনালোকক লগ ধৰাম। CSFত পাইছে এজনে, TA আৰ্মিত পাইছে, এনেকা ধৰণে। তো তেখেতৰ লগত আৰু কথা পাতিম, ভিডিঅ'টো চাই থাকক। ইয়াতে বহুত ধৰণৰ কুৱেশ্যন আছে, আপোনালোকৰ কুৱেশ্যন থাকিব পাৰে। মই সেই কুৱেশ্যনৰ ওপৰত ভিত্তি কৰি মই নিজৰ ফালৰ পৰা সেই কুৱেশ্যন, আপোনালোকৰ চাইডৰ পৰা মই ভাবি এই কুৱেশ্যন কেইটা মই কৰি আছো। যেনেকা আপুনি এইবাৰ ফিজিকেলত কিমান মাৰ্ক পাইছিলে? মই ফিজিকেলত এবিট পাইছিলো 51.15, আৰু ইউবিত পাইছিলো 31.15। আৰু লগতে জনাব আপোনাৰ ডিষ্ট্ৰিক্টটো জানিব বিচাৰে, ডিষ্ট্ৰিক্টটো জনাব। মোৰ ডিষ্ট্ৰিক্ট কামৰূপ মেট্ৰ হয়।
তাৰপিছত এতিয়া ৰিটেন এক্সামৰ কাৰণে কেনেকে ধৰণৰ প্ৰিপাৰেচন কৰিছিলে, বা আপুনি আগতে ফাইনেলত দুবাৰ ক'লে যে আপুনি দুবাৰ চিলেকশ্যনৰ পৰা আঁতৰি গৈছে, এইটো আপুনি কি পইণ্টত চাইছে যে ফিজিকেলটো বেয়া আছিল না ৰিটেনটো বেয়া আছিল, সেই বিষয়ে অলপ জনাব। মই আগতে যোনটো প্ৰিপাৰেচন চলাইছিলো তেতিয়াৰ পৰাই মোৰ ফিজিকেলটো ষ্ট্ৰং আছিল, কিন্তু মই ৰিটেনত বহুত দুৰ্বল আছিলো, সেইকাৰণে মোৰ ফাইনেলৰ পৰা ওলাই গৈছো। ৰিটেনত বহুত কম মাৰ্ক পাইছো তেতিয়া। এতিয়া মানে ৰিটেনৰ কাৰণে কেনেকা ধৰণৰ প্ৰিপাৰেচন কৰিলে, কেনেকা ধৰণৰ নামটো আহিল, তো আহিছে, যথেষ্ট কষ্ট কৰিছে, তো কিদৰে আপুনি এই মানে কোনটো লাইনত পঢ়া শুনা কৰিছে সেই বিষয়ে অলপ ক'ব নেকি? হয়, এইবাৰ ৰিটেনত মই ৰিটেনটো এইবাৰ এটা কথা ভাবি লৈছিলো, এইবাৰ টাৰ্গেট এটাই লৈছিলো, যাতে ৰিটেনটো মই যেনেকে হওক কোৱালিফাই কৰিম, আৰু ভাইবাৰ কাৰণে যেনেকে হওক কোৱালিফাই কৰিম। ফিজিকেলতো মই বহুত ষ্ট্ৰং আছিলো, ৰিটেনতো বহুত দুৰ্বল আছিলো, কিন্তু এইবাৰ অনলাইন চাই কিনে কিন্তু বহুত মোৰ হেল্পফুল হৈছে। বহুত বহুত মই একেবাৰে অংকত নোৱাৰাই হৈছিলো, কিন্তু এইবাৰ অংকত বহুত ভাল হৈছে। আপুনি এনে অংকত কিমান পাইছে জনাব পাৰিব নেকি? অংকত মোৰ মতে এইবাৰ মই 20টাৰ মাজত 14টা কাৰেক্ট কৰিছো। মানে ৰিটেন বহুত ইমপ্ৰুভ কৰিছে তেখেতে, ৰিটেন এটা জোৰ দিছে। তো এনেকা অনলাইন কোৰ্সৰ আলাবা আপুনি কি টিউশন বা একাডেমিত জয়েন হৈছিলে নেকি? নাই হোৱা এতিয়ালৈকে, মই একাডেমি কোনো অনলাইন কোৰ্স লোৱা নাই, কিন্তু মই ইউটিউবৰ ভিডিঅ' বিলাক চাই চাই মই কিন্তু এইবাৰ অলপ ৰিটেনটো ভাল হৈছে। তেখেতে আহ সঁচা কথা কৈ এইটো ষ্টেজলৈকে অহাটো ইমান সহজ কথা নহয়। যিটো ফিজিকেলটো ভাল, কিন্তু ৰিটেনত নাম ৰিটেন অহাৰ পিছত, ৰিটেন দিয়াৰ পিছত ভাইবাত নাম অহাটো ইমান সহজ কথা নহয়। আহ তেখেতে বহুত চেষ্টা কৰিছে আৰু নিজক ইমপ্ৰুভ কৰিছে, যে নাই হাৰ মানিব নোৱাৰি, আৰু তাক ইমপ্ৰুভ কৰি আছে। তো যিসকল এতিয়া ভাই ভাই বন্ধু আমাৰ চবে আছে, কিছুমানৰ চিলেকশ্যন হৈছে, কিছুমানে ৰিটাৰ্ণৰ পৰা বাদ গৈছে। তো তেখেতৰ কাৰণে এটাই কথা, যে আপুনি কওক সিহঁতক কি কব, যে যিহঁতে ৰিটাৰ্ণৰ ভাইবাত নাম অহা নাই, সিহঁতে কি কৰা উচিত, বা এইটো এতিয়ালৈকে ফাইনেল চিলেকশ্যন পোৱা নাই, তথাপিও যোনবিলাকে পোৱা নাই তেওঁলোকক কৈছো, এজ থকালৈকে তেওঁলোকে যাতে ট্ৰাই কৰি থাকে, যাতে যেতিয়ালৈকে এজ আছে তেতিয়ালৈকে ট্ৰাই কৰি থাকক, একবাৰ নহলে একবাৰ চাকচেছ হবই আৰু। তো শুনাই পাইছে, ইয়াৰ পৰা মটিভেট মই নিজে হওঁ, কাৰণ আপোনালোকৰ হ'ব লাগে। আপোনালোকৰ যদি এইবাৰ ওলাই গৈছে, এইটো নহয় যে মই ওলাই গৈছো মই নোৱাৰিম, বাট আপোনালোকে ট্ৰাই কৰক, চেষ্টা কৰক, চেষ্টাৰ এখাদ্য একো নাই। আৰু আশা কৰো আপোনালোকেও পাব, আৰু মোৰ ভাই ডিজাইনৰ কাৰণে অলপ দোৱা কৰিব, যাতে তেখেতে এইবাৰ চাকচেছ হয়। আৰু তো আজিৰ ইণ্টাৰভিউ ইমানলৈকে আছিল। তো আশা কৰো নেক্সট ভিডিঅ'ত অতি সোনকালে লগ পাম। জয় হিন্দ, জয় ভাৰত।